তেওঁলোকে ধ্বংস কৰি পেলাই থৈছে। আজি আমাৰ দিনৰ নিবনুৱা যুৱকসকলৰ হাতত চাকৰি নাই। এতিয়া কোনোবা সোমাইছে কয়লা চিণ্ডিকেটত, কোনোবা সোমাইছে বালি চিণ্ডিকেটত, পাথৰৰ কামত। ইয়াৰ বাহিৰে আজি তেওঁলোকে নিজৰ এটা ঠিকাদাৰ হ'বলৈ আজি তাৰিখত এটা সুযোগ পোৱা নাই, যিহেতু গোটেইবোৰ কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্ধাৰিত কৰা গুৱাহাটী 4-5টা ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰে কৰে। আৰু আমাৰ থলুৱা ঠিকাদাৰবোৰ আজি তেওঁলোকৰ কাম নাই। সৰু সৰু দোকান আজি দোকানবোৰ চলাব পৰা নাই। যিদৰে এমেজন, ফ্লিপকাৰ্ট, ছুইগি, যি ধৰণৰ ৱেবছাইটৰ দৰে কামবোৰ হৈছে, আমাৰ সৰু সৰু দোকানীবোৰ এতিয়াও মাৰ খাই গৈছে। কিন্তু এই ক্ষেত্ৰত এইখন মুখ্যমন্ত্ৰীৰ চিন্তা ক'ত? তেওঁ মাত্ৰ এটাহে কাম লৈ ব্যস্ত যে নিজৰ বিফলতা লুকাবলৈ হ'লে, নিজৰ ব্যক্তিগত কেলেংকাৰী লুকাবলৈ হ'লে তেওঁ আমাৰ অসমৰ এচাম মানুহক দিনে দিন আজি গালি পাৰি আছে। আজি গালি পাৰি নিজকে দেখাবলৈ বিচাৰে যে তেওঁহে ডাঙৰ হিন্দু নেতা। মই তেওঁলোকক প্ৰশ্ন কৰিছোঁ যে তুমি কেনেদৰে হিন্দু নেতা হ'লা যেতিয়া তুমি গৰু চিণ্ডিকেটৰ পৰা পইচা লোৱা? নিজকে হিন্দু নেতা ক'বলৈ বিচাৰা আৰু জনজাতিসকলৰ মাটি চুৰি কৰি তোমালোকে আদানী আৰু আম্বানীক দিবলৈ বিচাৰা। নিজকে হিন্দু নেতা ক'বলৈ বিচাৰা আৰু বেলেগ ধৰ্মক তোমালোকে প্ৰত্যেক দিন অপমানিত কৰা। তুমি কেতিয়াও হিন্দু নেতা হ'ব নোৱাৰা। হিন্দু মানে সভ্য, হিন্দু মানে শক্তিশালী, হিন্দু মানে প্ৰগতিশীল, হিন্দু মানে বহল, হিন্দু মানে উদাৰতা।